বিকাশৰ 12টা দিনত যোৰহাটত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী। যোৰহাটৰ উন্নয়নৰ অবিৰত যাত্ৰাত নৱ সংযোজন। মুখ্যমন্ত্ৰীয়ে ভূমি পূজন আৰু শিলান্যাস কৰিলে যোৰহাট নগৰৰ পানী যোগান আঁচনিৰ। যোৰহাট ষ্টেডিয়ামত বিকাশৰ 12টা দিনত এক বিশাল ৰাজহুৱা সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে সহস্ৰাধিক হিতাধিকাৰীলৈ আনুষ্ঠানিকভাৱে বিভিন্ন ক্ষেত্ৰত সাহায্য আগবঢ়ায়। যোৰহাটৰ বিশাল জনসভাত উপস্থিত হৈ 12,647 গৰাকী মহিলাক মাইক্ৰ ফাইনেন্সৰ ঋণ মাফৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত 5টা পৰিয়ালক এককালীন সাহায্য আগবঢ়ায়। প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ আঁচনিৰ অধীনত 366 গৰাকীলৈ মূলধনী বিনিয়োগৰ ওপৰত ৰাজ সাহায্য প্ৰদান কৰে। অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, জয়ন্তমল্ল বৰুৱা, বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, ভৱেন্দ্ৰনাথ ভৰালী, ৰূপজ্যোতি কুৰ্মীসহ বিজেপিৰ বহু নেতাকৰ্মী উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে যোৰহাট মেডিকেল কলেজৰ আন্তঃগাঁথনি আটাইকেইখন মেডিকেল কলেজতকৈ ভাল। শেহতীয়া মেডিকেল কলেজৰ বিতৰ্কৰ সম্পৰ্কে তেখেতে কয় যে বিষয়টো ইতিমধ্যে তদন্তৰ বাবে জিলা আয়ুক্তক দিয়া হৈছে আৰু ইয়াৰ ৰিপৰ্ট আয়ুক্তই জমা দিব। লগতে অভিভাৱকহীন ৰোগীৰ বাবে এক আৱাসস্থলৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পিছতেই যোৰহাটত এলেংমৰা পহুমৰা গাঁৱত 170 কোটি টকা ব্যয় সাপেক্ষে স্থাপন হ'ব লগা পানী যোগান আঁচনিৰ পৰা যোৰহাটত 14,700টা পৰিয়ালে 24 ঘণ্টাই টেপৰ পৰা খোৱা পানী লাভ কৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি বিকাশৰ বাবে 12 দিন এই কাৰ্যসূচীটো যোৱা 11 তাৰিখে আমি গুৱাহাটী মহানগৰীত আৰম্ভ কৰিছিলোঁ আৰু সেই কাৰ্যসূচীৰ অংশ হিচাপে যোৰহাটত আজি আমি 3টা বিশেষ কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰি ৰাজ্যৰ বিশেষকৈ মহিলা সমাজক আমি উপকৃত কৰিছোঁ। এটা হ'ল যিসকলে মাইক্ৰ ফাইনেন্সত 50,000 টকা পৰ্যন্ত ঋণ লৈছিল আৰু ঋণ উভতাই দিব পৰা নাছিলে, আজি চৰকাৰে তেওঁলোকৰ ঋণ আমি উভতাই দিলোঁ আৰু তেওঁলোকক আজি ইয়াত আমি ন' ডিউ চাৰ্টিফিকেট দিম, যাতে ভৱিষ্যতে তেওঁলোকে বেংকৰ পৰা লোন আদি পাব পাৰে আৰু চৰকাৰী আঁচনিৰ পৰাও উপকৃত হ'ব পাৰে। দ্বিতীয়তে বিগত বৰ্ষ আৰু যোৱা 23 চনৰ 2023 আৰু 2024 চনৰ প্ৰলয়ংকৰী বানপানীত যিসকলে ঘৰ হেৰুৱাইছিলে, পশুধন হেৰুৱাইছিলে, সাজ পোছাক বাচন বৰ্তন যাৰ আৰ্থিক ক্ষতি হৈছিলে, তেনে ব্যক্তিসকলকো আমি আজি বান সাহায্য হিচাপে সমগ্ৰ অসমতে প্ৰায় 350 কোটি টকা বিতৰণ কৰাৰ কাম আমি হাতত লৈছিলোঁ আৰু যোৰহাট জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলেও আজি ইয়াত উপকৃত হৈছে। ইয়াৰ লগতে যোৰহাট চহৰত বহু দিনৰ পৰা পানী যোগান সম্পৰ্কে ৰাইজৰ অভাৱ অভিযোগ আছিলে। আজি ৰাজ্য চৰকাৰে 170 কোটি টকা ব্যয় কৰি এটা ফুল্লি অট'মেটিক, অৰ্থাৎ য'ত নেকি পানীৰ প্ৰেছাৰ কমিলেও কণ্ট্ৰল ৰুমত গম পাব, পানীৰ পাইপ ফুটিলেও কণ্ট্ৰল ৰুমত গম পাব, তেনেকুৱা প্ৰায় 170 কোটি টকা খৰচ কৰি ষ্টেট অফ আৰ্ট পানী যোগান আঁচনি এটাৰ কাম উদ্বোধন কৰা হ'ব। অলপ পিছতে আমি গৈ উদ্বোধন কৰিম। যোৰহাট জিলাত আজি প্ৰায় 15,000 মহিলা আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে উপকৃত হৈছে আৰু যোৰহাটৰ ৰাইজো পানী যোগান আঁচনিখনৰ পৰা উপকৃত হৈছে। 25,000ৰ পৰা 50,000 টকা কেইবাটাও স্লেব আছে। প্ৰথম যোৱাবাৰ আমি দিছিলোঁ যাৰ 1,000 টকাৰ পৰা 25,000 টকা ধাৰ মাৰিব পৰা নাই, তাত বেলেগ জিলা আছিলে, কিন্তু 25ৰ পৰা 50,000 টকা ধাৰ মাৰিব নোৱাৰা আটাইতকৈ ডাঙৰ সংখ্যাটো 12,500 মহিলা যোৰহাট জিলাৰ পৰা আছিল আৰু আজিৰ পৰা এই গোটেই মহিলাসকল আজিৰ পৰা তেওঁলোক ঋণমুক্ত হৈ যাব। এতিয়া উত্তৰ প্ৰদেশ কৰ্পোৰেশ্যনে দলংখনৰ কাম এৰি দিলে।
অহা 20 তাৰিখৰ ভিতৰত দলংখনৰ ফেজ টেণ্ডাৰৰ কাৰণে এষ্টিমেট হ'ব। জানুৱাৰীৰ শেষৰ ফালে দলংখনৰ টেণ্ডাৰ হ'ব আৰু মই ভাবোঁ যে মাৰ্চ মাহমানৰ পৰা ফেব্ৰুৱাৰী মাহমানৰ পৰা নতুন কণ্ট্ৰেক্টৰ আহি যাব। এতিয়া ব্ৰহ্মপুত্ৰটো এনেকুৱা এখন নদী, তাত কেতিয়াবা শুকাব, কেতিয়াবা পানী আহিব। নদীখনটো 5,000 বছৰৰ পৰাই আছে। প্ৰত্যেকৰে জীৱনকালত কিবা নহয় কিবা নদীৰ পৰিৱৰ্তন আমি দেখি থাকিম আৰু ব্ৰহ্মপুত্ৰকটো নিয়ন্ত্ৰণ কৰিব কোনেও নোৱাৰে, ব্ৰহ্মপুত্ৰই আমাক নিয়ন্ত্ৰণ কৰিছে। শেষ হৈ যাব। এতিয়াতো ধুমধাম চলি আছে কাম, আপোনালোকে দেখিছে প্ৰতিটো মাহতে মই ৰিভিউ লৈ আছোঁ আৰু 2025 চনত যেনেকৈ মই কৈছিলোঁ কামটো শেষ হৈ যাব। যোৰহাট মেডিকেল কলেজত ৰাজ্যৰ ভিতৰতে আটাইতকৈ ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, কাৰণ এইখন মেডিকেল কলেজ নতুন মেডিকেল কলেজ। ডিব্ৰুগড়ত যিমান সমস্যা আছে যোৰহাটত ইমান সমস্যা নাই, কিন্তু কিবা কাৰণত যোৰহাট মেডিকেল কলেজখন আৰু ৰাইজৰ মাজত যিটো কমিউনিকেশ্যন, তাত গেপ থাকে। যেনেকৈ গুৱাহাটীত আমি নাইট শ্বিফ্ট চলাওঁ, যেতিয়া ডাক্তৰবিলাক ঘৰত যায়, প্ৰাইভেট ডক্তৰবিলাক আমি নাইট শ্বিফ্ট চলাওঁ। গুৱাহাটীত মানুহে আপত্তি নকৰে, কাৰণ সেইবিলাক স্পেচিয়েলিষ্ট ডক্তৰ, কম খৰচতে মানুহে দেখাব পাৰে। যোৰহাটত ইভিনিং শ্বিফ্ট উলিওৱাৰ লগে লগে ইয়াত আহি গ'ল যে নহয় এইটো ব্যক্তিগতকৰণ হৈ গ'ল। গতিকে কিবা কাৰণত আমি বাকী মেডিকেল কলেজত যিবিলাক বেষ্ট প্ৰেক্টিচ আমি কৰি আছোঁ, ৰাইজ উপকৃত হৈছে। যেনেকৈ চৰকাৰী ডাক্তৰখিনি জিৰণি ল'ব যোৱাৰ পিছত গুৱাহাটীত আমি ৰাতি 12টালৈকে MRI চলাওঁ, কিন্তু কোনে আহি চলোৱাই? প্ৰাইভেট ডক্তৰবিলাকে আহি চলায়। তেওঁ এক্সপাৰ্ট নহয়, দুটা চিফ্ট, কাৰণ গভৰ্ণমেণ্টতো ইমান নাথাকে 12টালৈকে। আৰু গুৱাহাটীত যি মানুহে লাইনত থিয় হৈ পেলাই দেখুৱাব বেয়া পায়, ৰাতি 9টা বজাত তেওঁলোকে স্পেচিয়েল আহি ডক্তৰক দেখুৱাব পাৰে। স্পেচিয়েল ডক্তৰ দেখুৱালেতো স্পেচিয়েল ফিজো দিব লাগিব। এতিয়া একেবোৰ কাম যেতিয়া আমি যোৰহাটত কৰিব খোজোঁ, ৰাইজৰ লগত কিবা কাৰণত ভুল বুজাবুজি হৈ যায়। যিটো কাম আমি গুৱাহাটীত ক্লিক কৰাব পাৰোঁ, সেই কামটো যোৰহাটত ক্লিক নহয়। মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত কমিউনিকেশ্যনৰ সমস্যা আছে। আজি মই মেডিকেলত যাম, কি আছে বুজিব চেষ্টা কৰিম, কাৰণ একে অসমীয়া মানুহ, একেটা কাম গুৱাহাটীত হৈ যায়, ইয়াত কামটো নহয়গৈ। ৰোগীক পঠাই দিয়া বা পঠাই নিদিয়া, তাৰ ওপৰত মই এটা তদন্ত দিছোঁ, তাৰ ৰিপৰ্টটো DC আজি মোক দিব। আৰু এটা কথা আপোনালোকে চাব লাগিব যে যদি কোনোবা ৰেলৱে ষ্টেচন বা বাছ ষ্টেচনত এজন ৰোগী থাকে আৰু ৰোগীজন ভাল হোৱাৰ পিছত মেডিকেল কলেজে তেওঁক ৰাখি থোৱা মানুহ বেড দুখনটো অকুপাই কৰি ৰাখে। গতিকে যোৰহাটত তেনেকুৱা নিশ্চয় মানুহক ৰখাৰ ব্যৱস্থা এটা হ'ব লাগে। মেডিকেলক বহুত ব্লেম কৰি এইকাৰণে লাভ নাই, কাৰণ মেডিকেলত যদি ভাল মানুহ এজন বহু দিনলৈকে থাকে, মেডিকেলৰ বেড দুখনটো অকুপাই কৰিব, তেতিয়া হস্পিটেলত প্ৰয়োজনীয় মানুহে চিকিৎসা নাপাব। গতিকে মেডিকেল কলেজে কৈছে যে তেনেকুৱা মানুহ যোৰহাট ভাল মানুহ এজন বহু দিনলৈকে থাকে, মেডিকেলৰ বেড দুখনটো অকুপাই কৰিব, তেতিয়া হস্পিটেলত প্ৰয়োজনীয় মানুহে চিকিৎসা নাপাব। গতিকে মেডিকেল কলেজে কৈছে যে তেনেকুৱা মানুহ যোৰহাট মেডিকেলত বহুত আছে। মই DC-ক কৈছোঁ যে বৃদ্ধাশ্ৰম এটা নিৰ্মাণ কৰক। যদি 3 বছৰ, 2 বছৰ, 1 বছৰ অচিনাক্ত লোক, গাৰ্জেনবিহীন লোক আহে, বেমাৰী থকা কেইদিন মেডিকেলত থাকিব পাৰিব। যেতিয়া বেমাৰ ভাল হৈ যাব, তেতিয়া কৰ্তৃপক্ষই কি কৰিব? তাৰ ওপৰত কোনো আজিলৈকে আমিও চিন্তা কৰা নাই, কাৰণ বাকী মেডিকেল কলেজত এই সমস্যাটো আমি দেখা নাপাওঁ। গতিকে মেডিকেলে ভাবিলে যে যিহেতু পেচেণ্টজন ভাল হ'ল, য'ৰ পৰা আনিছিল তাত থৈ দিওঁ, নহ'লে আমাৰ বেডখন অকুপাই কৰি ৰাখিব। আৰু মেডিকেলততো বেড অকুপাই কৰি ৰখা মানে কোনোবা এজন দুখীয়া মানুহে আকৌ বেড নাপাব। সেইকাৰণে যোৰহাটত নিৰাশ্ৰয় মানুহৰ কাৰণে, যেনেকৈ ৰেলৱে ষ্টেচনত পালোঁ, বাছ ষ্টেচনত পালোঁ, মেডিকেলত লৈ আহিলোঁ, 7 দিন ট্ৰিটমেণ্ট হ'ল, 10 দিন ট্ৰিটমেণ্ট হ'ল, মানুহজন ভাল হ'ল। ভাল হোৱাৰ পিছত আমি মানুহজনক ক'ত ৰাখিম? তাৰ আশ্ৰয়স্থল এটা যোৰহাট জিলা প্ৰশাসনে বা যোৰহাটৰ ৰাইজে
এটা তেনেকুৱা আশ্ৰয়স্থল নিৰ্মাণ কৰিব লাগিব। আজি যদি 3 বছৰ কোনোবাই মেডিকেল কলেজত থাকে, মেডিকেল প্ৰশাসনকো আমি কেতিয়াও SOP দি থোৱা নাই। আমাৰ চিম্পল SOPটো হ'ল যে ভাল হোৱা দিনাখন আপুনি মানুহজনক বিদায় দিব। ক'ত বিদায় দিব? মানুহজনোতো নাযাব, তেওঁতো থকা ঘৰো নাই। সেইকাৰণে যোৰহাটত আশ্ৰয় শিবিৰ এটাৰ প্ৰয়োজন আছে। আৰু মই ভাবোঁ যে যোৰহাটত বিভিন্ন স্থানত আমি ভাড়াঘৰ এটা লৈ তেনেকুৱা আশ্ৰয় শিবিৰ এটা আৰম্ভ কৰিব পাৰোঁ। যোৰহাটৰ সদাশয় ৰাইজ আৰু জিলা প্ৰশাসনে লগ লাগি এই কামটো কৰিব পাৰে। গতিকে ব্লেম দিয়াত কৰি সমাধান কি হ'ব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰা উচিত। আমাৰ প্ৰত্যেক দিনাই নতুন নতুন বাংলাদেশী অসমত সোমাই আছে ন, আমিতো প্ৰতিদিনাই ধৰি আছোঁ। কিন্তু সকলোকে যে ধৰিছোঁ আমিতো গেৰেণ্টি দি ক'ব নোৱাৰোঁ। মানে ধৰক আপোনালোকে মোৰ টুইটাৰত দেখা পাব যে কৰিমগঞ্জ সীমান্তত আমি প্ৰতিদিনেই কেতিয়াবা 3 জন, কেতিয়াবা 12 জন, কেতিয়াবা 16 জন বিদেশীক আমি ধৰিছোঁ। কিন্তু সকলোকেতো আমি ধৰিব পাৰিম সেইটোতো নাজানো। অসমত সোমাই আহিলে, ৰেচন কাৰ্ড এখন ল'লে, আধাৰ বনাই দিলে, তেওঁতো ভাৰতীয় নাগৰিক হৈ গ'ল। কিন্তু যিহেতু আমি NRCখন বনাইছিলোঁ, তাৰ এটাতো সুফল আমি পাব লাগে। এতিয়া আমি একচেপ্ট বা ৰিজেক্টলৈকে যোৱা নাই। অন্ততঃ আপুনি NRCত আবেদন কৰিছিলে, সেই প্ৰমাণটো পালে 14ৰ পিছত সোমোৱা মানুহখিনিয়ে আধাৰ পাব নোৱাৰিব। সেইটো কাৰণে আমি এই ব্যৱস্থা কৰিছোঁ যাতে জাতিটো সুৰক্ষিত কৰিব পাৰে। देखिए वो जो हम लोग सब चिंतित है, अभी भारत का फॉरेन सेक्रेटरी भी ढाका में गए थे, चर्चा शुरू हुए हैं। मैं विश्वास करता हूं कि मोदी जी अपना तरीका से इस स्थिति को सुधारने में कामयाब हो जाएंगे। এতিয়ালৈকে একো প্ৰভাৱ পৰা নাই। যেতিয়া বাংলাদেশত প্ৰভাৱ পৰা আৰম্ভ হ'ব তেতিয়া দেখা যাব, কিন্তু বৰ্তমানলৈকে অসমত তাৰ কোনো প্ৰভাৱ পৰা আমি দেখা নাই। এটাই খালি যে যি ভিডিঅ' ওলাই আছে, ফেচবুকত দেখা পাই আছে, তাৰ পৰা মানুহবিলাক দুখিত হৈ আছে, দুখ পাইছে মনত যে হিন্দু মানুহৰ ওপৰত কিয় ইমান অত্যাচাৰ হৈছে। কিন্তু তাৰ কোনো প্ৰভাৱ অসমত এতিয়ালৈকে আমি একো দেখা নাই। মোৰ কাম নেডাৰ চেয়াৰমেন হিচাপে মইতো উত্তৰ পূৰ্বৰ ছুপাৰ চিফ মিনিষ্টাৰ নহয়। মই অসমৰ ভিতৰত যি হয় সেইটোৱে চাব লাগে। এতিয়া ভাল হৈছেতো, হ'ব। মোক তেনেকুৱা বেয়া ৰাস্তাত মোক মাতি থাকিব, মই গৈ থাকিম, মাজে মাজে ভাল হৈ এটা কংগ্ৰেছ চৰকাৰৰ দিনত যোৰহাট তিতাবৰ সামৰি পানী যোগান আঁচনি হৈছিল, তাত তেজ বহুত আছে। সেইকাৰণে আমি এই যিটো নতুন প্ৰজেক্ট আছে 1.5 বছৰৰ ভিতৰত আমি শেষ কৰি দিম। পুৰণাটোৰ বিষয়ে কিবা জানিবলগীয়া থাকিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আছে, তেওঁক সুধি ল'ব, মোৰ ইমান আইডিয়া। फेंसिंग का बात बताए तो मैं उस क्वेश्चन का आंसर दे सकता हूँ। सील का मतलब क्या है मेरा दिमाग में नहीं। जहाँ नदी है वहाँ फेंसिंग नहीं है, जहाँ भूमि है सारे जगह में फेंसिंग। देखिए असम, त्रिपुरा, वेस्ट बंगाल तीनों स्टेट एंड बॉर्डर को शेयर करते। असम सरकार, त्रिपुरा सरकार BSF को मदद करते, बंगाल सरकार और BSF का बीच में तनाव रहते। ये काम राष्ट्र का काम है। अगर BSF और स्टेट पुलिस कोऑर्डिनेशन में काम करे तो घुसपैठी नहीं घुस सकता। मैं यही बता रहा हूँ। जैसे बांग्लादेश को क्यों याद ही क्या रिलेटेड है, ये तो बांग्लादेश का बात चर्चा करते रहने से लोग सोचेगा कि मैं जोरहाट बांग्लादेश के लिए आया। क्या बात है यार, और कोई जोरहाट रिलेटेड है तो नहीं। ठीक है, धन्यवाद। ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।